নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী দুদিনীয়া খুচিৰে গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বৰঝাৰ বিমানবন্দৰৰ পৰা পুনে ৰাজ্যিক বিজেপিৰ বৈশিষ্ট্যৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় অমিত শাহ বাজপেয়ী ভৱনত এখন কৰ্ণধাৰ সমিতিৰ বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে শীৰ্ষ নেতৃত্বই বৃহস্পতিবাৰে নিশাটো কইনাধৰাত কটাই কেন্দ্ৰীয় গৃহমন্ত্ৰী শাহে আজি নৱনিৰ্মিত ৰাজভৱন মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজভৱন মুকলিৰ পাছত খানাপাৰালৈ যাব অমিত শাহ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এনডিএ পঞ্চায়ত প্ৰতিনিধি সন্মিলন সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই সন্মিলনৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিব 2026ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সন্মিলনত অংশ ল'ব এনডিএৰ প্ৰায় 25,000 প্ৰতিনিধিয়ে কলাক্ষেত্ৰত অসমৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শাহে শুকুৰবাৰে সন্ধিয়া দিল্লীলৈ উভতিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কেইবাটাও বিশেষ কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আজি নতুন ৰাজভৱন নৱনিৰ্মিত ৰাজভৱন মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিশেষ কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰিব খানাপাৰাত বিশাল এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব নিৰ্বাচনী ৰণদংকা বজাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক কালি বিমানবন্দৰৰ পৰা উষ্ম আদৰণি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে শীৰ্ষ নেতৃত্বই পুনৰ জনাইছো আজি নৱনিৰ্মিত ৰাজভৱন মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে পুৰণি ৰাজভৱন অতীত হ'ব অত্যাধুনিক নৱনিৰ্মিত ইয়া কইনাধৰাত নিৰ্মাণ কৰা ৰাজভৱন মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজভৱন মুকলিৰ পাছতে খানাপাৰালৈ যাব অমিত শাহ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এনডিএ পঞ্চায়ত প্ৰতিনিধি সন্মিলন সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু এই সন্মিলনৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিব 2026ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্মিলনত অংশগ্ৰহণ কৰিব এনডিএৰ প্ৰায় 25,000 প্ৰতিনিধিয়ে আনহাতে কলাক্ষেত্ৰত অসমৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব অমিত শাহে আজি সন্ধিয়া দিল্লীলৈ উভতিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আজি বিশেষ কাৰ্যসূচীসমূহ ইতিমধ্যে আমি উল্লেখ কৰিছো আজি কইনাধৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে মুকলি কৰিব নৱনিৰ্মিত ৰাজভৱন নতুন ৰাজভৱনে সামৰিছে 9,613 বৰ্গফুট এলেকা ৰাজভৱনটোৰ নিৰ্মাণত ব্যয় হৈছে 41,31,51,000 টকা 2023 চনৰ 5 জানুৱাৰীত আৰম্ভ হৈছিল নতুন ৰাজভৱন নিৰ্মাণৰ কাম অসমবাসী ৰাইজ সদায় নৰেন্দ্ৰ মোদীদেৱ আৰু আমাৰ পৰম শ্ৰদ্ধেয় গৃহমন্ত্ৰী অমিত শ্বাহ দেৱৰ ওপৰত আস্থা আৰু গভীৰ বিশ্বাস আছে আপোনালোকে জানে এই দুগৰাকী আমাৰ ৰাষ্ট্ৰীয় নেতাৰ বাবে আজি তাৰিখত সমগ্ৰ অসমতে শান্তি বিৰাজমান বড়োৰ পৰা কাৰ্বিলৈকে যিমানকেইটা জনগোষ্ঠীৰ বিভিন্ন সংগ্ৰামী বা আমাৰ সশস্ত্ৰ সংগঠন আছিল সকলোৰে আজি তাৰিখত মূল সুঁতিলৈ ঘূৰি আহি ৰাষ্ট্ৰদ্ৰোহ নহয় ৰাষ্ট্ৰ নিৰ্মাণত নিজকে সমৰ্পিত কৰিছে আজি তাৰিখত বিটিএডিত আজি কি শান্তিপূৰ্ণ সুন্দৰ এটা বিকাশৰ প্ৰতিযোগিতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হ'বলৈ আগবাঢ়িছে এটা শান্তিময় পৰিৱেশ এইবিলাকত নৰেন্দ্ৰ মোদীদেৱ তথা অমিত শ্বাহদেৱৰ অৰিহণা কিমান সকলো মানুহে জানি ইয়াত কোনো ৰাজনৈতিক বক্তব্য বা বিৰোধীয়ে কি কৈছে সেইবিলাক এতিয়া ধৰ্তব্য নহয় প্ৰেক্টিকেলি আমি জানো দুখন চুক্তি এখন চুক্তি বাজপেয়ীৰ দিনত হৈছিলে এখন চুক্তি নৰেন্দ্ৰ মোদীদেৱৰ উদ্যোগত অমিত শ্বাহদেৱৰ গৃহমন্ত্ৰী থকা অৱস্থাত হৈছে তাৰ ফলতে আজি বিটিএডি অঞ্চল প্ৰগতিৰ পথে আগবাঢ়িছে গতিকে এই কথাবিলাক এতিয়া বিৰোধীৰ ৰাজনৈতিক বক্তব্যতকৈ আমাৰ খাটি খোৱা জনতাই জানে আমাৰ ৰাইজে জানে গতিকে আমি ভাবোঁ যে সকলোবিলাক ৰাইজে দেখি আছে ইয়াত আৰু মানে কি বিৰোধীয়ে যেতিয়া এতিয়া তথৈবচু হৈ যদি বোকাচতীয়াৰ ৰাজনীতি কৰিছে এইবিলাক মানুহে গুৰুত্ব নিদিয়ে আমি ভাবোঁ যে বিটিএডি ৰাইজে আমাৰ যিটো সন্মিলিত শক্তি সেই সন্মিলিত শক্তিক আশীৰ্বাদ
দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শুকুৰবাৰে টকিঅত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাই বিমানবন্দৰত 15 সংখ্যক ভাৰত জাপান বাৰ্ষিক সন্মিলনত অংশ লোৱাৰ লগতে প্ৰধানমন্ত্ৰী মোদী একাধিক আলোচনাত মিলিত হ'ব জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে 2014 চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰা এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ অষ্টমটো জাপান ভ্ৰমণ য'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে জাপানৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক অংশীদাৰিত্ব বাণিজ্য বিনিয়োগ শক্তি আন্তঃগাঁথনি আৰু প্ৰযুক্তিগত খণ্ডৰ বিষয়ে কেইবাখনো চুক্তি সম্পাদিত কৰাৰ সম্ভাৱনা আছে উল্লেখ কৰিব লাগিব যে জাপান আৰু ভাৰতৰ মাজত দীৰ্ঘদিনীয়া এটা কূটনৈতিক সম্পৰ্ক আছে জাপান আৰু ভাৰতৰ সম্পৰ্কৰ এক দীঘলীয়া ইতিহাস আছে 2023 চনত প্ৰধানমন্ত্ৰী মোদীয়ে শেষবাৰৰ বাবে জাপান ভ্ৰমণ কৰিছিল ইয়াৰ পাছতো জাপানৰ প্ৰধানমন্ত্ৰী ইচিবাৰ সৈতে বিভিন্ন বিষয়ত একাধিকবাৰ ফোনযোগে আলোচনাত মিলিত হৈছে মোদী 2025 চনৰ জুন মাহত কানাডাৰ কানান্সকিছত অনুষ্ঠিত হোৱা G7 শীৰ্ষ সন্মিলনত আৰু লাওছৰ ভিয়েন্টিয়ানত অনুষ্ঠিত হোৱা 21 সংখ্যক আসিয়ান ভাৰত শীৰ্ষ সন্মিলনৰ সময়তো দুই নেতাই আলোচনাত মিলিত হৈছিল শুকুৰবাৰে প্ৰধানমন্ত্ৰী জাপানত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰীক জাপান চৰকাৰৰ লগতে প্ৰবাসী ভাৰতীয়সকলে উষ্ম আদৰণি জনায় হাতত ত্ৰিৰংগা লৈ প্ৰধানমন্ত্ৰীক আদৰণি জনোৱা দেখিবলৈ পোৱা হ'ল প্ৰবাসী ভাৰতীয়সকলে ऑपरेशन सिंदूर बधाई जब तक सूरज चांद रहेगा मोदी जी का नाम रहेगा আৰু ইফালে টকিঅত এগৰাকী অসমৰ মহিলাই নিজৰে চাইৱালী বুলি পৰিচয় দি জাপানলৈ আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীক मैं टोक्यो में चाय बेचती हूँ मेरे को काफ़ी दिन हो गया है यहाँ पे कितने साल से रह रहे हैं 47 इयर्स जी मैं 1977 में आई हूँ जापान टी बोर्ड की थ्रू से तो एम्बेसी में 4.5 इयर्स मैंने काम किया हूँ उसके बाद मैं हूँ आसाम से जहाँ चाय की होता है बहुत तो यहाँ पे तब चाय इतना नहीं जानते थे लोग तो मैं सोचा क्यों नहीं मैं अपना देश का चाय और थोड़ा बढ़ाऊँ तब से मैंने एम्बेसी का काम छोड़ के तो मैंने यहाँ पे चाय इंपोर्ट करके फॉर लास्ट 42 इयर्स मैं यहाँ पे चाय बेच रही हूँ जापान में आपका हार्दिक स्वागत है और हम दिल से आशा करते हैं कि भारत और जापान के बीच और भी गहरी मित्रता और सहयोग स्थापित हो भारी जाओ रे बलिहारी जाओ रे भारी जाओ रे बलिहारी जाओ रे मारे सतगुरु आंगन आया रे मेवारी जाओ रे जापान लेके स्वागतम ओम भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति 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 ऑपरेशन सिंदूर बधाई मोदी जी का नाम रहेगा जब तक सूरज चांद रहेगा मोदी जी का नाम रहेगा बहुत खुश हुए हम आपसे आपके नाम से बहुत ज्यादा प्रभावित हैं
Lots of love from Chennai. भारत माता की जय मोदी जी भारत बहुत अच्छा अच्छे दिन मेरे लिए आ गए हैं जापानी लोगों के लिए We showed Kathak dance with live music, with Bharatanatyam, Mohiniyattam and Odissi together. Yeah, this is like a big flower for us, big gold medal for us. Yes, it's special feeling for us. We showed Kathak dance with live music, with Bharatanatyam, Mohiniyattam and Odissi together. Yeah, this is like a big flower for us, big gold medal for us. Yes, it's special feeling for us. আৰু ইয়া জাপানত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পিছতেই এক বৰ্ণিল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ'ল জাপানৰ একাংশ লোকে এনেদৰে ভাৰতীয় সংস্কৃতি ভাৰতীয় পৰম্পৰাৰে মোদীক আদৰণি জনোৱা পৰিলক্ষিত হ'ল লগতে প্ৰবাসী ভাৰতীয়সকলেও বিভিন্ন কাৰ্যসূচীৰে মোদীক এনেদৰে আদৰণি জনোৱা পৰিলক্ষিত হ'ল বিশেষ কাৰ্যসূচী জাপানৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাখনো চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা থাকিব কেইবাখনো বৈঠকত মিলিত হ'ব জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে এয়া হৈছে প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অষ্টমটো জাপান ভ্ৰমণ য'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে জাপানৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক অংশীদাৰিত্ব বাণিজ্য বিনিয়োগ শক্তি আন্তঃগাঁথনি আৰু প্ৰযুক্তিগত খণ্ডৰ বিষয়ে কেইবাখনো চুক্তি সম্পাদিত কৰাৰ সম্ভাৱনা আছে My name is Kaname Tomiyasu. What dance performance did So I did Bharatanatyam. Yes. how was the feeling It was so impressive. Like I was surprised that I didn't expect that he could take a picture with us. So I was so happy with like take a picture and also show the dance of us. বৰষুণ আহিলেই যেন বুকু কঁপি উঠে মহানগৰবাসীৰ এজাক বৰষুণতে জলমগ্ন হৈ পৰা মহানগৰীত লাগে জনতাৰ হাহাকাৰ বিগত কিছুদিন ধৰি প্লাবিত হৈ আছে ৰুক্মিণী গাঁও মহানগৰীৰ বিভিন্ন প্ৰান্তৰ উপপথত এতিয়া আছে একান্থু পৰ্যন্ত পানী ৰুক্মিণী গাঁও হাতীগাঁও হিজুবাৰী হাটগাঁওকে ধৰি বহু স্থান এতিয়া পানীৰ তলত বুধবাৰে হোৱা কৃত্ৰিম বানৰ কবলত পৰি জোৰাবাটত এজনৰ মৃত্যুৰ সমান্তৰালকৈ নিখোজ হৈ আছে ৰহিতা চৌধুৰী নামৰ 26 বছৰীয়া এজন যুৱক আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো দীপাংকৰ কৈ থাকিলেও উৰকে নপৰিব মহানগৰীৰ কৃত্ৰিম বানৰ এই ভয়াবহতাৰ কথা দিনক দিনে যেন ভয়াবহতা বৃদ্ধি পাইছে আৰু কালিৰে পৰা আকৌ এবাৰ জনজীৱন বিধ্বস্ত হৈ পৰিছে মহানগৰবাসীৰ বিশেষকৈ ৰুক্মিণী গাঁও অঞ্চল এজন এতিয়াও নিখোজ হৈ আছে হেউতিয়া পৰিস্থিতি কেনেকুৱা কৃত্ৰিম বানৰ যোৱা নিশাৰ সেই বিভীষিকামৰ পৰিৱেশ নিশা প্ৰায় 10-11 বজাত স্কুলীয়া ছাত্ৰ ছাত্ৰী গৈ ঘৰ পোৱাৰ নিচিনা এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছিল গুৱাহাটী মহানগৰীত আৰু তাৰে মাজেৰেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ গুৱাহাটীত আগমন ঘটিছে
দুদিনীয়া কাৰ্যসূচী লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অমিত শ্বাহ আহি গুৱাহাটীত বৰ্তমান অৱস্থান লৈছে আৰু তেনে মুহূৰ্তত গুৱাহাটীত যি বান বিভীষিকাময় পৰিৱেশ তাৰে কিছু দৃশ্য দেখুৱাইছোঁ। এয়া স্কুললৈ অহা এগৰাকী শিক্ষাৰ্থী এইদৰে ৰাবাৰ বোটেৰে আহিছে। এয়া এখন ব্যক্তিগত ৰাবাৰ বোট, যিখন ব্যক্তিগত ৰাবাৰ বোট এই মুহূৰ্তত ৰুক্মিণী গাঁৱত চলা পৰিলক্ষিত হৈছে। কেৱল ৰুক্মিণী গাঁও বুলি নহয়, এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে যি ছাৰ্ভিচ লাইনে হওক বা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজভাগলৈকে কেৱল পানীৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কৃত্ৰিম বান কমিব বুলি আশা কৰা হৈছিল, কিন্তু যোৱা নিশা পৰ্যন্ত যি কিনকিনীয়াকেই হওক বা যি বৰষুণজাকৰ প্ৰভাৱ কিন্তু বাৰুকৈ দেখিবলৈ পোৱা গৈছে। আৰু এয়া ৰুক্মিণী গাঁৱৰ ছবি, সদাব্যস্ত ৰুক্মিণী গাঁও। এই মুহূৰ্ততো এই ৰুক্মিণী গাঁৱৰ ভিতৰ ভাগত যিসমূহ ভিতৰৰ বাইলেন আছে, বাইলেনসমূহ ভিতৰ ভাগত কিন্তু জনতা এতিয়াও আবদ্ধ হৈ আছে। বিশেষভাৱে আমাৰ ৰাজ্যৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ মন্ত্ৰীৰ বাসগৃহ এই ৰুক্মিণী গাঁৱত। তেনে পৰ্যায়ত আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে তেওঁলোকে কাৰ্যসূচীত মিলিত হ'ব, কিন্তু তেওঁলোকৰ বাসগৃহসমূহ কিন্তু পানীৰ তলত থাকিব। এয়া দেখুৱাইছোঁ কুপি কুপি দুই এজন লোক তেওঁৰ সন্তানৰ সৈতে হয়তো এগৰাকী মাতৃ এইদৰে পানী ফালি আগবাঢ়ি আহি আছে। ভিতৰত দুখনকৈ চৰকাৰী শিক্ষানুষ্ঠান আছে, সেই শিক্ষানুষ্ঠানসমূহ পানী হ'লেই বন্ধ হৈ পৰা এটা পৰিৱেশ দেখিবলৈ পাওঁ। আমি যোৱাকালিও এই স্থানৰ পৰা পৰিৱেশ দেখুৱাইছিলোঁ, এই একেই পানীৰ মাজত হাহাকাৰ কৰিবলগীয়া এটা পৰিৱেশ। আৰু তেনে এটা অৱস্থাৰ মাজতে দিন অতিবাহিত কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে। আৰু আমি নিশাৰলৈকে আমি পৰিৱেশ দেখুৱাইছিলোঁ গুৱাহাটী মহানগৰীত কিদৰে যোৱা বিয়লিৰ ভাগত অহা মুষলধাৰ বৰষুণ জাকৰ পিছত হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছিলে। GS ৰোড বা আন প্ৰান্তৰ যিসমূহ আমাৰ মূল পথ আছে, সেই পথসমূহত নিশা পৰ্যন্ত পথচাৰী জনতা আবদ্ধ হৈ থাকিবলগীয়া নিচিনা খবৰ আমি দিবলগীয়া হৈছিল। তাৰে মাজতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী গুৱাহাটীলৈ আগমন ঘটিছে। ৰাষ্ট্ৰীয় ঘাইপথ হৈ খানাপাৰা বা বাজপেয়ী ভৱনলৈকে আহিবলগীয়া অমিত শ্বাহৰ কিন্তু যাত্ৰাপথ হঠাৎ সলনি কৰিব দিবলগীয়া নিচিনা এটা পৰিৱেশ আমি দেখিবলৈ পাইছিলোঁ। আৰু ইয়াত পাম্প লগোৱা হৈছে GMCৰ ফালৰ পৰা, আৰু এয়া সদায় এনেকুৱা ধৰণৰ আমি দৃশ্য দেখিবলৈ পাওঁ। পানী সিঁচিবলৈ পৌৰ নিগমৰ ফালৰ পৰা ইয়াত পাম্প লগোৱা হয়, আৰু আজি এটা পাম্প বৃদ্ধি কৰা হৈছে, 3টাকৈ পাম্প ইয়াত সংযোগ কৰা হৈছে। আৰু পাম্পেৰে পানীসমূহ বাহিৰলৈ উলিয়াই থকাৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। আৰু এই ৰাবাৰ বোটখন দেখুৱাইছোঁ, আমাৰ সতীৰ্থ অঞ্জন দেখুৱাই আছে এই মুহূৰ্তত। এই ৰাবাৰ বোটখনৰ সহায়ত দুই এজন লোক ভিতৰলৈ গৈছে, ভিতৰত আবদ্ধ হৈ থকা লোকসকল এই ৰাবাৰ বোটখনেৰে বাহিৰলৈ আহিছে। আৰু আমি এখন চিনাকি মুখ দেখিছোঁ, বিজেপিৰ এজন জ্যেষ্ঠ নেতা, তেওঁ হাজোৰ নিবাৰণ দাক দেখিছোঁ এই মুহূৰ্তত। তেওঁ ৰাবাৰ বোটখনত উঠি তেওঁ ভিতৰলৈ যাব, হয়তো কিবা কামৰ বাবে তেওঁ ভিতৰলৈ যাব। কিন্তু এই ধৰণৰ এটা পৰিৱেশ দীপাংকৰ, এই দৃশ্যৰ পৰা অনুমান কৰিব পাৰি যে বহু পৰিয়াল এতিয়াও জলবন্দী হৈ আছে। দৈনন্দিন জীৱন তেওঁলোকৰ বিপৰ্যস্ত হৈ পৰিছে। থকা খোৱাৰ কেনেধৰণৰ তেওঁলোকে ব্যৱস্থা কৰিছে, প্ৰশাসনৰ ফালৰ পৰা কি ধৰণৰ সহযোগিতা আগবঢ়োৱা হৈছে, বান সাহায্যৰ কিবা প্ৰয়োজনীয়তা এই মুহূৰ্তত আছে নেকি তাৰ লোকসকলৰ? কোনো আমি এই মুহূৰ্তলৈকে প্ৰশাসনৰ ফালৰ আমি লোক ইয়াত দেখিবলৈ সক্ষম হোৱা নাই। আমি দেখিছোঁ ৰাবাৰ বোট চলিছে, কিন্তু এই যিসমূহ মৃত্যুৰূপী যিসমূহ ইয়াত মেনহোল আছে, যিসমূহ ইয়াত ড্ৰেইন বনোৱা হৈছিলে, সেই ড্ৰেইনসমূহ কিন্তু আজিও কিন্তু বাইদেউ খুব বিপদজনকভাৱে তেওঁলোকে অহা যোৱা কৰিব লগা হৈছে। ইয়াত ড্ৰেইনটো মুকলি অৱস্থাত আছে, কিছুসংখ্যক লোক ভিতৰৰ পৰা ওলাই আহিছে, আহি তেওঁলোকে এইদৰে পানী ফালি তেওঁলোকে ইয়াৰ বাহিৰলৈকে আহিবলগীয়া হৈছে। পাইপ আছে বাইদেউ? দুই এটা মন্তব্য ল'ম, মই ভিতৰৰ পৰিৱেশ জানিবলৈ চেষ্টা কৰিম। কিমান পানী আছে ভিতৰত বাইদেউ? বহুত পানী আছে, ওলাই আহিছোঁ। ক'ত লৈছে সন্তানক? ক'ত লৈছে? এতিয়া হাজবেণ্ডে ৰাতি ডিউটি কৰে, তাতে আহিছোঁ। অসুবিধা পাইছোঁ আমি, খোৱা লোৱা পানী চানী চব অসুবিধা, লেট্ৰিন কৰা অসুবিধা, সেইকাৰণে ওলাই আহিছোঁ। এতিয়া কি কয়, চৰকাৰে অকণমান সুবিধা কৰি দিয়ক। আমি এতিয়া 3 দিনকৈ ৰখি আছোঁ ন, বহুত কষ্ট হৈছে। পানী খাবলৈ বিস্কুট চিস্কুট একো নাই খাবলৈ, ওলাই আহিছোঁ। মানুহ ওলাই আহিবলৈ বাধ্য হৈছে ভিতৰৰ পৰা, কাৰণ ভিতৰত খোৱা পানী টুপিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। গতিকে আমি এই পৰিৱেশটোৱে পুনৰবাৰ অঞ্জনে দেখুৱাব, আমি দেখুৱাই আছোঁ এই লাইভ ভিজুৱেলছ দৰ্শকসকলক। এয়া গুৱাহাটী মহানগৰীৰ মাত্ৰ এটা সাধাৰণ উদাহৰণ, এখন সাধাৰণ ছবি বুলিয়ে ৰূপান্তৰিত হোৱা এই দৃশ্য এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ, য'ত ৰুক্মিণী গাঁও গুৱাহাটী মহানগৰীৰ এটা আভিজাত্য এটা অঞ্চল, আৰু সেই অঞ্চলটোতে 12 মাহৰ 6 মাহে ইয়াত পানীত ডুবি থকা এটা পৰিৱেশ। অনিল নগৰ, নবীন নগৰ, আমি আন প্ৰান্তৰ কথা বাদ দিছোঁ, কিন্তু ৰুক্মিণী গাঁও এটা বৃহত্তৰ এলেকা সামৰি এই গোটেই অঞ্চলটোতে কিন্তু পানীৰে
একাকাৰ হৈ থকা পৰিৱেশটো কিন্তু এক প্ৰকাৰ গুৱাহাটী মহানগৰীৰ যি স্মাৰ্টনেছ বা গুৱাহাটী মহানগৰীৰ যি আমি আভিজাত্য গৌৰৱ যি আমি ব্যাখ্যাৰে আমি বাবা বা সুবিধাজনক আমি স্থিতি ল'বলৈ চেষ্টা নকৰোঁ কিয় কিন্তু চৰকাৰ প্ৰশাসনে কিন্তু এই ধৰণৰ সমস্যাৰ পৰা কিন্তু জনসাধাৰণক সমাধান দিয়াৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে বিফল হৈছে এই মানুহজন আগবাঢ়ি গৈছে তলত ক'ত মৰণ ফাণ্ড আছে গম নাইকিয়া এটা পৰিৱেশ তাৰে মাজতে আমি যোৱা নিশা আমি খবৰ দিছোঁ যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা ৰাজগড়ৰ পৰা এজন উমেশ ডেকা নামৰ এজন 51 বছৰীয়া লোক এই মুহূৰ্তলৈকে নিৰুদ্দেশ হৈ আছে কিছুমান পূৰ্বে মই পৰিয়ালৰ সৈতে কথা বাৰ্তা হৈছোঁ কান্দি কান্দি পৰিয়ালৰ লোকে জনাইছে যে 3 বজাত তেওঁ বজাৰ কৰিবলৈ ঘৰৰ পৰা স্কুটি লৈ ওলাই আহিছিল জয়ন্ত তাৰপিছত বজাৰ কৰি থকাৰ মুহূৰ্তত বৰষুণ আহিছিল পত্নীগৰাকীলৈকে ফোন কৰিছিল স্বামীৰ উমেশ ডেকাই ফোন কৰিছিল যে কৈছে যে মই বৰষুণ দি আছে বজাৰ কৰা হৈছে মই কিবা প্ৰকাৰে ঘৰ গৈ পাম কিন্তু এই মুহূৰ্তলৈকে এতিয়া প্ৰায় 8 বাজি সময় উকলি গৈছে কিন্তু এই পুৱা 8 বজালৈকে সেই নিৰুদ্দিষ্ট লোকজন কিন্তু ঘৰ গৈ পোৱা নাই ভঙাঘৰ আৰক্ষী থানালৈ দৌৰি আহি সেই ভুক্তভোগী পৰিয়ালটোৱে নিশা এজাহাৰ দাখিল কৰিছে কিন্তু সেই লোকজন এই মুহূৰ্তত ক'ত আছে সন্ধান কিন্তু এই মুহূৰ্তলৈকে উলিয়াব পৰা এক প্ৰকাৰ সক্ষম হোৱা নাই প্ৰশাসন বা আৰক্ষী বা সেই লোকজনৰ সন্ধান ওলোৱা নাই গতিকে এয়া গুৱাহাটী মহানগৰীৰ ছবি যোৰাবাটত এজন লোক মৃত্যুক আঁকোৱালি ল'লে আন এজন যোৰাবাটৰ যুৱক এই মুহূৰ্তলৈকে সন্ধান নাই গতিকে মৃত্যু সহজলভ্য হৈ পৰিছে গুৱাহাটী মহানগৰীত আমি সেইগৰাকী অবিনাশ চৰকাৰৰ কথা আমি পাহৰিব নোৱাৰোঁ এটা বছৰ পূৰ্বে মেনহলত পৰি বৰষুণত সময়তে মৃত্যুক আঁকোৱালি লোৱাৰ নিচিনা খবৰ আমি দৰ্শকসকলক জনাইছিলোঁ সেই স্মৃতি আজিও কোনো এজন লোকেই পাহৰিব পৰা নাই গতিকে তেনে মুহূৰ্তত পাম্প লগাই এইদৰে বৰ্তমান ৰুক্মিণী গাঁৱৰ পানী যোৱা 3 দিন ধৰি সিঁচি থকা হৈছে কোনো নাম গোন্ধ নাই পানী কম হোৱাৰ তাৰ মাজতে গুৱাহাটী পৌৰ নিগমৰ এটা আপ্ৰাণ চেষ্টা বিদেশত থাকি বৰ্তমান গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আশ্বাস দিছে তেওঁ জৰুৰী সূচনা বুলি যোৱাকালি এখন ফেচবুকত পোষ্ট দিছে কৈছে পৰাপক্ষত আপোনালোকে ঘৰত থাকক কাৰণ বতৰ খুব বেয়া আৰু মেঘালয় শব্দটো যেন ক'ৰবাত তেওঁলোকৰ মুখস্থ হৈ গৈছে যে মেঘালয়ত বৰষুণ দিছে গুৱাহাটীত পানী হ'বই কিন্তু এই সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত কিন্তু কোনো গুৰুত্ব এটা নিদিয়াৰ এটা অভিযোগ বা আমি দেখি থকা যিখন ছবি জয়ন্ত সেই কথাই কিন্তু এইবোৰ কথাই প্ৰমাণ কৰে যে গুৱাহাটী মহানগৰীৰ এই সমস্যা কেতিয়াবা যে সমাধান হ'ব সেয়া কিন্তু আমি কোনোপধ্যে যে ক'ব নোৱাৰিম বা কোনোপধ্যে যে এই ধৰণৰ সমাধানৰ সূত্ৰ নোলাব এই ধৰণৰ কথাই কিন্তু এই মুহূৰ্তত ইয়াত প্ৰতিমান হৈছে জয়ন্ত নিশ্চয় দীপাংকৰ আপুনি থাকিব সংযুক্ত হৈ আপুনি আৰু এটা খবৰ দিছে যে 51 বছৰীয়া আৰু এজন লোক বৰ্তমানে নিখোজ হৈ আছে বৰ্তমান গুৱাহাটী মহানগৰীত ইয়াকে লৈ বৰ্তমান দুজনকৈ লোক নিখোজ মহানগৰীৰ কৃত্ৰিম বানৰ পৰিপ্ৰেক্ষিতত 26 বছৰীয়া ৰহিতা চৌধুৰী নামৰ এজন যুৱক বৰ্তমানে নিখোজ হৈ আছে বুধবাৰৰ পৰা নিখোজ হৈ আছে ৰহিতাস দাস নামৰ যুৱকজন আৰু বৃহস্পতিবাৰে কৃত্ৰিম বানৰ পিছতে নিখোজ হৈ আছে এজন ব্যৱসায়ী বৃহস্পতিবাৰৰ পৰা নিখোজ 51 বছৰীয়া ভৱেশ ডেকা নামৰ ব্যৱসায়ীজন নিৰুদ্দিষ্ট ব্যৱসায়ী ভৱেশ ডেকাৰ ঘৰ ৰাজগড়ৰ 9 নম্বৰ বাইলেনত বজাৰ কৰিবলৈ স্কুটি লৈ ওলাই আহিছিল ব্যৱসায়ীজন কৃত্ৰিম বানৰ পিছৰে পৰা সন্ধান নাই ভৱেশ ডেকাৰ বৰষুণ দি থকাৰ সময়তেই শেষবাৰলৈ ফোন কৰিছিল পত্নীলৈ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ দীপাংকৰ ইতিমধ্যে এই ধৰণৰ এটা দুৰ্ভাগ্যজনক খবৰে সকলোকে এই মুহূৰ্তত ব্যথিত কৰিছে এইগৰাকী আমি দেখুৱাইছোঁ আলোকচিত্ৰ আমাৰ হাতত আহি পৰিছে এজন ব্যৱসায়ী ভৱেশ ডেকা নামৰ 51 বছৰীয়া এই লোকজন কালি 3 বজাৰ পৰাই নিখোজ হৈ আছে পৰিয়াল যথেষ্ট উৎকণ্ঠিত হৈ পৰিছে যথেষ্ট উদ্বিগ্ন হৈ পৰিছে বৰ্তমান পৰিয়ালৰ লোক এতিয়াও কোনো ধৰণৰ সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই দীপাংকৰ দুখ লগা ছবিখন গোটেই জয়ন্ত মানুহ এজন ঘৰৰ পৰা ওলাই গৈছে তেওঁৰ দোকান এখন আছে বজাৰ কৰিবলৈ যাব আৰু বজাৰ কৰি যেতিয়া ঘৰৰ মুৰব্বীগৰাকী ঘৰ গৈ নাপাব তাতকৈ দুখৰ আমি কথাৰে বৰ্ণনা কৰিব নোৱাৰোঁ কি ধৰণৰ এটা পৰিস্থিতি উদ্ভৱ হৈছে এই ঘৰখনত যোৰাবাটত যিজন যুৱক এই মুহূৰ্তলৈকে 26 বছৰীয়া যুৱকজনৰ যে নিখোজ হৈ আছে সেই ঘৰখনত কি অৱস্থা হৈছে চৰকাৰ প্ৰশাসন দিয়াগত আমাৰ যিসমূহ বিভাগ আছে এই বিভাগসমূহে এই ধৰণৰ বিষয়ক লৈ কিন্তু তেওঁলোকৰ কোনো ভূক্ষেপ নাই কাৰণ বৰষুণ দিছে গুৱাহাটীত পানী হ'ব এটা অভ্যস্ত এটা আমিও এটা আমাৰ অচেতনলৈ আমি ৰূপান্তৰিত কৰিছোঁ যে পানী হৈছে আমি পৰিৱেশসমূহ দেখুৱাবলৈ দৌৰি আহিছোঁ কিন্তু সেই দৌৰি অহা খবৰবোৰৰ মাজত কিন্তু বহু দুখ লগা খবৰ থাকে যি লোকজনৰ খবৰ দিছোঁ আমি উমেশ ডেকা বয়স 51 বছৰ তেওঁৰ এখন দোকান আছে ব্যৱসায় কৰি তেওঁ ঘৰৰ পৰিয়ালটোক পোহপাল দি আছে অৰিজিনেলি তেওঁলোক নলবাৰী বেলচৰৰ হয় আৰু সেই পৰিয়ালটো গুৱাহাটীত থাকি পৰিয়ালটো চলি আছিলে আৰু সেই দোকানৰ বজাৰ কৰিবলৈ ঘৰৰ পৰা ওলাই অহা লোকজন স্কুটি লৈ ওলাই আহিছিলে আৰু নিশা
প্ৰায় 10-11 বজাত সেই পৰিয়ালৰ লোকে দৌৰি আহি ভঙাঘৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। গতিকে এই মুহূৰ্তলৈকে যদি সময় চাই আপুনি প্ৰায় 16-17 ঘণ্টা সময় হৈ গ'ল। মানুহজনৰ মোবাইল ফোন অফ হৈ আছে, মানুহজনৰ কোনো সন্ধান নাই। গতিকে ঘৰখনৰ অৱস্থা আৰু গুৱাহাটী মহানগৰীৰ এই কৃত্ৰিম বান, কিমানজন লোক এই মুহূৰ্তলৈকে মৃত্যুৰ মুখত পৰিছে, কিমানজন লোকেই হাহাকাৰ কৰিবলগীয়া হৈছে, পৰিয়াল ঘূণীয়া হৈছে, ঘৰৰ মুৰব্বী হেৰুৱাইছে। গতিকে সেই ধৰণৰ ছবি, এই ধৰণৰ কৰুণ খবৰে কিন্তু কোনো চৰকাৰ প্ৰশাসনৰ যে গা লৰাব নোৱাৰে, সেয়া এক প্ৰকাৰ অভ্যস্ত এটা হৈ পৰা এটা খবৰ। ৰুক্মিণী গাঁৱৰ পৰিৱেশ অঞ্জনে দেখুৱাইছে। আমি যিমানেই কেমেৰাটো জুম কৰিম সিমান দূৰ দূৰণিকে আমি কেৱল পানী দেখিবলৈ সক্ষম হ'ম। এগৰাকী যুৱতী দেখিছোঁ খুপি খুপি আগবাঢ়ি আহি আছে। দুই এখন ফলকো লগাই দিয়া হৈছে যে ৰুক্মিণী নগৰবাসীক বানপানীৰ পৰা উদ্ধাৰ কৰক। তেওঁলোকৰ প্ৰতিবাদ, তেওঁলোকৰ এইসমূহ শ্লোগান সৌহিদিনা গুৱাহাটীৰ সন্মানীয় লোকসভা সংসদীয় সমষ্টিৰ যিগৰাকী সাংসদ বিজুলী কলিতা মেধি, তেওঁ ইয়ালৈ আহিছিল এবাৰ, আমি দেখিছিলোঁ। তেওঁৰ ব্যক্তিগত সহায়ক পি এগৰাকীয়ে কেমেৰাত ফটো উঠাই আছিল। তেতিয়া ইয়াৰ স্থানীয় লোকে তেওঁক উভতি ধৰিছিলে যে কি কাম আপোনাৰ ইয়াত, ভোট খুজিবলৈ আহিছিল কিন্তু পানী দূৰ কৰি দিয়াৰ ক্ষেত্ৰত কিন্তু আপুনি এই আশ্বাস দূৰ কৰিব পৰা নাই। গতিকে সেইগৰাকী সাংসদক আজি উভতি ধৰিছিল আৰু সেইগৰাকী সাংসদে আজি এইটো GS ৰোড হৈ, মই অঞ্জন মই দেখুৱাম, খানাপাৰালৈ যাবলৈ হ'লে এই GS ৰোডলৈ যাব লাগিব। আৰু সেইগৰাকী সাংসদ, সেই বিয়াগম ৰাজ্যৰ প্ৰশাসনীয় মুৰব্বী, চৰকাৰৰ নেতা, পালি নেতাই আজি এই GS ৰোড হৈ তেওঁলোকে খানাপাৰালৈ যাব। খানাপাৰাত আজি বিজেপিৰ বিশাল সভা, NDA চৰকাৰৰ যি পঞ্চায়তৰ প্ৰতিনিধিৰ তেওঁলোকে যিখন সন্মিলন পাতিছে, তাত দূৰ দূৰণিৰ পৰা মানুহ নিমন্ত্ৰণ কৰি আনিছে। তাত তেওঁলোকে প্ৰায় 50,000ৰ অধিক লোক তাত তেওঁলোকৰ সমাগম ঘটিব। তেওঁলোকে এই স্থানেৰে যাব। কিন্তু এই ভিতৰত থকা মানুহখিনিৰ কি অৱস্থা হৈছে সেয়া কিন্তু খবৰ ল'বলৈ কিন্তু কোনো এজন চৰকাৰ প্ৰতিনিধিৰ বা বৰমূৰীয়াসকলৰ কিন্তু কোনো আহৰি নাই। এয়া উৰণ সেতু বনাইছে, এইখন উৰণ সেতু দেখুৱাই লৈছোঁ। ৰাইজৰ খুব সুবিধা হৈছে, যান জঁট কমিছে ৰুক্মিণী গাঁৱৰ পৰা। কিন্তু এই ৰুক্মিণী গাঁৱৰ বাসিন্দাসকলে প্ৰতিবাদ কৰি কৈছিল যে আমাক উৰণ সেতু নালাগে, এই পানীখিনিৰ পৰা আমাক মুক্ত কৰক। এয়াই ছবি। যোৱা 3 দিন ধৰি কিন্তু ইয়াৰ স্থানীয় লোকসকল হাহাকাৰ কৰি আছে ভিতৰ ভাগত। আমিও ভিতৰলৈ যাব পৰা এটা পৰিৱেশ নাই, কাৰণ SDRF NDRFৰ যেতিয়া তেওঁলোকে ৰাবাৰ বোট লৈ আহে, আমিও উঠি ভিতৰলৈ যাওঁ। আমিও অপেক্ষা কৰিছোঁ যে চৰকাৰ প্ৰশাসনৰ কোনো এজন লোক আহক, আহি ভিতৰলৈ যাওক। ভিতৰতে খুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰি আছে। কিছুমান পূৰ্বে আমি মহিলাৰ মন্তব্য লৈছোঁ, তেওঁ কৈছে যে আমি ভিতৰৰ পৰা ওলাই গুচি আহিলোঁ, উপায় নাই, থাকিবলগীয়া এটা পৰিৱেশ নাই। গতিকে এই ধৰণৰ পৰিৱেশৰ মাজত হাহাকাৰ কৰিব লগা হৈছে আজি গুৱাহাটী মহানগৰবাসীয়ে। গতিকে বাস্তৱ ছবি, যিবোৰ ছবি এয়াই হৈছে বাস্তৱ ছবি, কোনো জকাই চুক অঞ্চল নহয়। ৰাজধানীৰ পৰা নিচেই ওচৰত এয়া ৰুক্মিণী নগৰ, ৰুক্মিণী গাঁৱৰ এয়া দুৰ্দশা, দুৰৱস্থা, এই বিভীষিকা এতিয়া অব্যাহত আছে। এতিয়াও জলবন্দী বহু লোক, বহু পৰিয়াল। ধন্যবাদ দীপাংকৰ। প্ৰতিবাদমুখৰ মহানগৰীৰ পাণ বজাৰৰ কটন বিশ্ববিদ্যালয়। ভিন্ন সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদত চামিল হ'ল কটনিয়ান। উচ্চতৰ মাধ্যমিকৰ বাবে নিৰ্দিষ্ট শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰা, নতুনকৈ নিৰ্মাণ হৈ থকা আৱাস অতি সোনকালেই কটনিয়ানৰ বাবে মুকলি কৰি দিয়া, লাইব্ৰেৰীৰ আসনৰ সংখ্যা বৃদ্ধিকে ধৰি ভিন্ন দাবীৰ সমৰ্থনত সাব্যস্ত কৰে প্ৰতিবাদ। যেতিয়ালৈকে কৰ্তৃপক্ষই আমাৰ দাবী নামানি নলয়, আমি তেতিয়ালৈকে ইয়াৰ পৰা উঠি নাযাওঁ। তেওঁলোকে ইয়াত আহি আমাৰ লগত কথা পাতিবই লাগিব, আমি তেতিয়ালৈকে ইয়াৰ পৰা উঠি যাম, নহ'লে আমি বৰষুণত এনেদৰে বহি থকাৰ ব্যৱস্থা কৰিম। যেতিয়ালৈকে কৰ্তৃপক্ষই আমাৰ দাবী নামানি নলয়, আমি তেতিয়ালৈকে ইয়াৰ পৰা উঠি নাযাওঁ। তেওঁলোকে ইয়াত আহি আমাৰ লগত কথা পাতিবই লাগিব, আমি তেতিয়ালৈকে ইয়াৰ পৰা উঠি যাম, নহ'লে আমি বৰষুণত এনেদৰে বহি থকাৰ ব্যৱস্থা কৰিম। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত ভয়ংকৰ কাণ্ড। আৱাসিক এলেকাত অকলশৰীয়া যুৱতী কৰ্মচাৰীক যৌন নিৰ্যাতনৰ অপচেষ্টা বিবাহিত কৰ্মচাৰীৰ। অভিযুক্ত কৰ্মচাৰীজন অমিত দোহান, প্ৰতিষ্ঠানটোৰ সঞ্চালকৰ সহায়ক পদত কৰ্মৰত অমিত দোহান। লাহদৈগড় আৰক্ষীয়ে যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত কাৰ্যালয়ৰ পৰাই আটক কৰিছে অভিযুক্ত অমিত দোহানক। বুধবাৰে নিশা সংঘটিত হৈছিল এই জঘন্য ঘটনা। ঘটনাস্থলীৰ পৰা কোনোমতে পলাই সাৰিবলৈ সক্ষম হোৱা যুৱতীগৰাকীয়ে পুৱাই ঘটনা সন্দৰ্ভত সঞ্চালকক অৱগত কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত কাষ চাপে আৰক্ষীৰ। কালি যিজন অমিত দোহান বুলি কয়, তেওঁৰ পৰা মই বিছনা এখন লৈছিলোঁ, যিহেতু তেওঁ ট্ৰান্সফাৰ হৈছিলে। তো সেইখন তেওঁ লগাব আহিলে, লগালে আধা লগৰা হৈ গুচি গ'ল।
তাৰপিছত আকৌ মই ফোন কৰি তেওঁক ক'লোঁ যে আজি আপোনাৰ যদি গেষ্ট আছে আহিব নালাগে, কাইলৈ আহি লগাই থৈ যাব। তাৰপিছত তেওঁ আহি ক'লে যে হ'ব মই লগাই থৈ আহিমগৈ বুলি। সেই লগোৱাৰ পাছতে মানে যেতিয়া হৈ গ'ল, তেওঁ চাহ তাহ খালে, খোৱাৰ পাছত তেওঁ মানে সেই কিছুমান আনপ্লিজেণ্ট কথা যিবিলাক কৈ মেলি তাৰপিছত মই যেতিয়া নাকচ কৰিলোঁ যে মই এইবিলাকত সন্মতি নিদিওঁ, তাৰপিছত তেওঁ আকৌ মোৰ ৰুমত সোমাই তাৰপিছত বাৰে বাৰে মানে তেওঁ মানে ৰিকুৱেষ্ট কৰি আছে, ৰিকুৱেষ্ট মানে আপুনি আহক বিছনাখনত এবাৰ বহি চাওক, তেনেকৈ কৈছে। তাৰপিছত মই ক'লোঁ যে আপুনি যদি দাদা ইয়াৰ পৰা ওলাই নাযায়, आप अगर यहाँ से निकल के नहीं जाते तो मुझे यहाँ से भाग जाना पड़ेगा और मैं चिल्ला दूंगी এনেকৈ বুলি কৈ মই মানে সেই তলৰ ছোৱালী দুজনী আছে তেওঁলোকৰ ৰুমলৈ মই গুচি গ'লোঁ। কোনোমতে মানে মই নিজকে হেৰি কৰিলোঁ, বচালোঁ মানে। তেওঁৰ নামটো অমিত দোহান। গুৰুজনাৰ জন্মস্থানক লৈ নগাঁও দেৱানী আদালতত চলা গোচৰ খাৰিজ। 2008 চনত প্ৰয়াত তৰুণ গগৈ চৰকাৰে এখন পত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান চনত প্ৰয়াত তৰুণ গগৈ চৰকাৰে এখন পত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পাটেকী বৰী বুলি উল্লেখ কৰিছিল। ইয়াৰ পিছতেই সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। 2008 চনতে গগৈ চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে দেৱানী আদালতৰ কাষ চাপিছিল বটদ্ৰৱা থান পৰিচালনা সমিতি। পৰৱৰ্তী সময়ত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ সপক্ষে বহু তথ্য প্ৰমাণ দাখিল কৰা হৈছিল। আনকি গুৰুজনাই সাঁচিপাতৰ পুথিত নিজৰ জন্মস্থান বটদ্ৰৱা বুলি লিখা প্ৰমাণো দাখিল কৰা হৈছিল। তিনিটাকৈ ট্ৰাংকত বটদ্ৰৱাৰ সপক্ষে আদালতত জমা দিয়া হৈছিল প্ৰমাণ। বৃহস্পতিবাৰে দেৱানী ন্যায়াধীশ প্ৰিন্সী আগৰৱালাৰ আদালতে খাৰিজ কৰে এই গোচৰ। জন্মস্থান বিতৰ্ক সন্দৰ্ভত চলা গোচৰ দেৱানী আদালতে খাৰিজ কৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে লৈ আহিব দ্ৰুত সংবাদ। নমস্কাৰ।